ৰাজ্যত চলিছে পঞ্চায়ত নিৰ্বাচনক লৈ জোৰদাৰ প্ৰচাৰ অভিযান ৫৬ নং ওপৰশালী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নং খলাবন্ধাপাৰা ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী কবিতা ৰাণী দাস তালুকদাৰৰ নিৰ্বাচনী প্ৰচাৰ। নমস্কাৰ, মই ওপৰশালী গাঁৱৰ বাসিন্দা হয়। মই শ্ৰী কবিতা ৰাণী দাস তালুকদাৰ। মই ৫৬ নং ওপৰশালী গাঁও পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডৰ খলাবন্ধাপাৰাৰ পৰা মনোনীত প্ৰাৰ্থী। মোৰ চিহ্ন হ'ল ফুলকবি। আমাৰ ওপৰশালী গাঁৱৰ যিখিনি ডাঙৰ ডাঙৰ কামবিলাকতো হৈয়ে গৈছে। এতিয়া আমাৰ যিখিনি আমাৰ সৰু সুৰা কাম বাকী আছে, সৰু সুৰা ৰাস্তা মাজৰ ৰাস্তাবিলাক নলা আৰু আমাৰ যিখিনি আমাৰ হিতাধিকাৰীয়ে যিখিনি আঁচনিৰ পৰা বঞ্চিত হৈ আছে সেইখিনি মই নিশ্চয় কৰিম। মোৰ ৱাৰ্ডৰ বহুত কাম বাকী আছে। মই এতিয়া যিহেতু ৱাৰ্ডৰ লগত জড়িত হৈ থাকিম, ওতপ্ৰোতভাৱে জড়িত হৈ থাকিম, মোৰ ৱাৰ্ডৰ যিখিনি মোৰ কাম কৰিব লাগে সেইখিনি মই ভালদৰে কাম কৰিম বুলি মই প্ৰতিজ্ঞাবদ্ধ। আপোনাৰ ৱাৰ্ডৰ কিমান ভোটাৰ আছে? প্ৰায় ৬০০। কিমান পাম বুলি আশা কৰি আপুনি? মইতো ২/৩ পাম। মোৰ ওপৰশালী গাঁৱৰ ৰাইজক মই ক'ম যে মই যিহেতু ওপৰশালী ৰাইজে মোক ভাল পায়। যোৱাবেলিও মোক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, মোক জিকাইছে। আৰু যোৱাবেলি যিহেতু মই আঞ্চলিক পঞ্চায়তৰ পৰা জয়ী হৈছিলোঁ আৰু মই গাঁৱৰ লগত যিহেতু মই আঞ্চলিক পঞ্চায়তে ওতপ্ৰোতভাৱে জড়িত হৈ নাথাকে, সেইকাৰণে এইবেলি মই ৱাৰ্ডৰ পৰা ভোট খেলিছোঁ আৰু মই গাঁৱৰ ৰাইজৰ লগত মোৰ ৱাৰ্ডৰ লগত মই ওতপ্ৰোতভাৱে জড়িত হৈ মই ৰাইজৰ সুবিধা অসুবিধাবিলাক মই নিশ্চয় গম পাম। আৰু সেইকাৰণে ভোটাৰ ৰাইজক মই এতিয়া অনুৰোধ কৰিছোঁ, মোক ফুলকবিৰ ছবিত ভোট দি জয়যুক্ত কৰক। আৰু মই ৰাইজৰ লগত সদায় আছোঁ। মোক ৰাইজে ভোটটো দি মোক জয়যুক্ত কৰক। সেইখিনি মোৰ ক'ব লাগে। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।